মানৱ জাতি বিপদত আছে। আমি এইটোলৈ পলিটিক্স কৰিব নালাগে। মানুহ মৰিছে, গৰু মৰিছে, বাছুৰ মৰিছে, জানোৱাৰ মৰিছে, औलाद মৰিছে মানুহৰ। এইটো আমি চিন্তা কৰিব লাগে। যাওক, तो हिंदू बनेगा ना मुसलमान बनेगा, इंसान की औलाद है, पता नहीं कब इंसान बनेगा। ये जो लोग बातें कर रहे हैं ना, ये इंसान नहीं है, ये जानवर से भी बुरे हैं। नागालैंड बॉर्डर कार दुई मिनिस्ट्री एतियाলৈকে মিটিং হৈ যাব লাগিছিল যে আগুৱা একবাৰ নহওক আৰু যে কিছুদিনৰ ভিতৰত নহ'ব। আৰু গভৰ্ণমেণ্টে যিটো মই আপোনালোকৰ মাধ্যম কৈছোঁ, গভৰ্ণমেণ্টে শেল্টাৰ ভিলেজ এটা বনাই আছে, য'ত এই উৎখান হৈছিল, য'ৰ পৰা আৰম্ভ হৈছে। গভৰ্ণমেণ্টে যিমান পইচা দিব, মই চিফ মিনিষ্টাৰ ফাণ্ড তাত সেইটোতো মই পইচা দিম। একো ক'ব নাই, এইটো পলিটিকেল জাৰ্ণি নহয়। আৰু মই আগুৱাই লৈ যোৱা নাই, মোৰ আল্লাহলৈ কৰাই আছে। যেটো কৰাই আছে আল্লাহ, ওপৰ আল্লাহ ঈশ্বৰ, ওই তেখেতে কৰাই আছে, আমি একো কৰা নাই। মানৱ জাতি বিপদত আছে। আমি এইটোলৈ পলিটিক্স কৰিব নালাগে। পলিটিক্স আছে, শেষ আছে, হাৰিছোঁ, জিকিছোঁ, কোনো মাত নাই। মাত হ'ল অনলি হাউ টু ছাপোৰ্ট দ্য ভিক্টিম পিপলছ, ফ্লাড এফেক্টেড মানুহ মৰিছে, গৰু মৰিছে, বাছুৰ মৰিছে, জানোৱাৰ মৰিছে, औलाद মৰিছে মানুহৰ। এইটো আমি চিন্তা কৰিব লাগে। নাগালেণ্ডৰ বৰ্ডাৰ কাৰ দুই মিনিস্ট্রি এতিয়ালৈকে মিটিং হৈ যাব লাগিছিল যে আগুৱা একবাৰ নহওক আৰু যে কিছুদিনৰ ভিতৰত নহ'ব। আৰু গভৰ্ণমেণ্টে যিটো মই আপোনালোকৰ মাধ্যম কৈছোঁ, গভৰ্ণমেণ্টে শেল্টাৰ ভিলেজ এটা বনাই আছে, য'ত এই উৎখান হৈছিল, য'ৰ পৰা আৰম্ভ হৈছে। গভৰ্ণমেণ্টে যিমান পইচা দিব, মই চিফ মিনিষ্টাৰ ফাণ্ড তাত সেইটোতো মই পইচা দিম। এইটো মই চিন্তা পৰামৰ্শ কৰোঁ। চাবগাঁৱৰ আপত্তি মানুহবিলাকৰ যিমান চাৰ্জত মিনিষ্টাৰ আছে, মই দেখিছোঁ চিফ মিনিষ্টাৰ চাহাব খং, মানুহে খালি বতৰৰ দিনত গামচা দিয়ে। মইতো না কৰি দিছোঁ, গামচা দিব নালাগে। ইমান বিপদত আমি কিয় গামচা দিব? বোলে মানুহে দি দিয়ে, মই কি কৰোঁ? কালি মই দুই এক জেগা না কৰিছোঁ, আপোনালোকৰ ভাইৰ ভিতৰত কোনো এটা মিডিয়াই সেইটোও বাজাই দিছে, বতৰৰ দিনা আপমান কৰি দিলে। মানে মানুহ মৰি আছে ৰে ভাই, অলপ চিন্তা কৰোঁ না। 100 মিডিয়া আমার তারিফ কৰি আছে, আপনার এক চ্যানেলে বেয়া কৰিলে কি হৈ যাব? বেং হইব নেকি? মোৰ একো নহ'ব। আমি আপোনালোকক নয়া প্ৰথম কৈ দিওঁ যে আমি আজি 20 লাখ বান টানৰ টিনৰ মই টাটাৰ লগত নেগচিয়েশ্যন কৰি আছোঁ। আপোনাৰ আৰু যে ডাঙৰ ডাঙৰ কোম্পানী আছে, এইসবসকলৰ লগত মই নেগচিয়েশ্যন চলি আহিছোঁ। কালি ৰাতিৰ পৰা চলি আছে। যিসকলে ভাল বেপাৰ দিব, 20 লাখ বাহ, এইটো বান্দাৰ কাৰণে ঘৰ লাগিব, পইচা ভাল মাৰা লাগিব। মানুহবিলাক ক'ত পাব? 20 লাখ পিছ বাছ, 20 লাখ পি টিন। এইটো মই নতুন প্ৰজেক্ট লৈছোঁ। আৰু 5 লাখ মেখেলা, আমাৰ মা ভনী পিন্ধাৰ কোনো কাপড়েই নাই। আর ল'ৰা ছোৱালী স্কুলত জানেলা পেণ্ট টি শাৰ্ট, ছোৱালী হওক ল'ৰা চব চলি আজি পিন্ধিব। এইটো আমি কৰি আছোঁ 5 লাখ। এইটো আমি নতুন প্ৰজেক্ট লৈছোঁ। আৰু অহা দিনত কি কি মেডিকেল টিমটো আমাৰ আছেই। মেডিকেল টিম কমচে কম 3 months এইটো আমাৰ চলিব। আমাৰ ডক্টৰ কমি নাইতো, আহিব যাব। এইটোৰ ওপৰতো কাম। কালি এজনে বহুত ভাল মানুহে এইটোৰ ওপৰত ক্ৰিটিচাইজ কৰিছে, আজমল চাহাবে বুজি কি কৰি আছে। না বিফ বুজি আমি মেডিকেল টিমৰ ভিতৰে মেডিচিনৰ ভিতৰে বুজি মই বিফ দি আছোঁ, কোম্পানী পাৰিব না। এটা পাগলপন আছে না, পাগলপন। আপোনালোকে এটা লিজ্জা কৰক, নিন্দা কৰক। অ'কে, ডাঙৰ মানুহ দি দিব পাৰে ভাই। 5 লাখ, তো আমিতো 10 লাখ তো আমিও কৈ আছোঁ। আমি 10 লাখ কৈছোঁ। চেণ্ট্ৰেলে 10,000 কোটি টকাৰ পেকেজ দিব লাগে, নেশ্যনেল কেলেমিটি ডিক্লেয়াৰ কৰিব। প্ৰধানমন্ত্ৰীৰ লগত আপোনাৰ যোগাযোগ হৈছিল নেকি এইটো খণ্ডত? প্ৰধানমন্ত্ৰী আমাৰ কথা উঠাব। আৰে বাপৰে, তোমালোকে ইমান অস্ত হৈছে। আমি চিঠি লিখিছোঁ, কি চামান মন নালাগে প্ৰধানমন্ত্ৰীয়ে কোনো জবাব দিব। প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ হাতত জবাব আহিব বুলি মোৰ আশা আছে। আমি যেটো কৰিছোঁ বহুত, চৰকাৰে যেটো কৰি আছে, 3জন মিনিষ্টাৰ আছে, জৰুৰ কিছু না কিছু কৰি আছে, কৰিবই। কিন্তু আবাৰ জিকি আহিব লাগিবতো। মিনিষ্টাৰটোৰ পিছত দূৰ কথা, MLA নহ'ব পাবে। এইটো কাৰণে MLA হোক, মিনিষ্টাৰ হোক, আমাৰ দোৱা আছে। ৰাইজৰ দোৱা লওক, গৰীবৰ কাম কৰক, দৰিদ্ৰ মানুহৰ কাম কৰক, মা ভনীৰ কাম কৰক, ইজ্জত দিয়ক, সন্মান কৰক। এইটোৱে আমাৰ ডিমাণ্ড। যাওক।
तो हिंदू बनेगा ना मुसलमान बनेगा, इंसान की औलाद है, पता नहीं कब इंसान बनेगा। ये जो लोग बातें कर रहे हैं ना, ये इंसान नहीं है, ये जानवर से भी बुरे हैं, ये जानवर से भी बुरे हैं। इसलिए इनको बोलो कि इंसान बनो। हिंदू मुसलमान एक बार तो छोड़ो कम से कम। ओके।